নমস্কাৰ, মই আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে মোৰ তাতে এখন গাড়ী আহিছে, এখন গাড়ী ডিস্কভাৰ 135। এই গাড়ীখনৰ চেল্ফটো কাম নকৰে, ঠিক আছে। এয়া চাওক, চেল্ফটো কাম নকৰে। বেটাৰী সব অকে আছে, ইয়াৰ মটৰটো প্ৰব্লেম হৈছে, ঠিক আছে। এয়া মটৰটো মই সেলফ কার্বন লগাই দিম, ঠিক আছে। মটৰটো মই চেঞ্জ কৰিম। চেঞ্জ নকৰাকৈ মই যদি কাৰ্বন দি যদি হৈ যায় চেক কৰিম, আগত খুলিম, ঠিক আছে। ইয়াৰ কাৰণে কি কৰিব লাগিব, মটৰটো খুলিবৰ কাৰণে এই কভাৰটো খুলিব লাগিব, এই কভাৰটো, ঠিক আছে। তাৰপিছত মটৰটো ওলাম। ভিডিঅ'টো শেষলৈকে চাব। এয়া 4টা বল্ট থাকে, এইটো খুলি দিলোঁ। এয়া এইটো খুলিবৰ কাৰণে চাইলেঞ্চাৰটো খুলিব লাগিব, ঠিক আছে। ইয়াৰ কাৰণে মই চাইলেঞ্চাৰটো খুলি আছোঁ। চাইলেঞ্চাৰৰ বল্টটো খুলি দিলোঁ। এয়া কভাৰটো খুলি দিলোঁ। কভাৰটো খুলি দিছোঁ। খোলাৰ পিছত এয়া চাওক, কাৰ্বনটো বেয়া হৈ আছে, ঠিক আছে। এয়া মটৰটো ইমান বেয়া হোৱা নাই, ইয়াৰ কাৰণে কাৰ্বনটো দিলে চলি যাব, ঠিক আছে। ইয়াৰ কাৰণে কাৰ্বনটোৱে মই নতুন দি দিম। এয়া মোৰ তাতে আছে চেল্ফ কাৰ্বন। আৰু আপোনালোকে যদি চেল্ফ কাৰ্বন লগাই জেনুইনটোৱে লগাব, নহ'লে ভেৰকৰ লগাব। ভেৰকৰটো জেনুইনে হয়, এনে কম দামীবিলাক নলগাব। কম দামীটো লগালে কি হয় মই দেখাই আছোঁ আপোনালোকক। কম দামী আপোনাৰ এইটো দিলে, চেল্ফ কাৰ্বনটো দিলে কি হয়, এইটো আৰ্নেচাৰটো যে আছে এইটো বেয়া হৈ যায়, এইটো খাই যায়, ঠিক আছে। ইয়াৰ কাৰণে কম দামীটো নিদিব, পাৰিলে জেনুইন দিব, নহ'লে ভেৰকৰটো দিব। ভেৰকৰটো জেনুইনে হয়, ঠিক আছে। এতিয়া মই লগাম, এইটো খুলি লগাই পিছত আৰু এটা ভিডিঅ' বনাই আছোঁ, ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইটো চেল্ফ কাৰ্বনটো লগাবৰ কাৰণে এইটো 2টা স্ক্ৰু খুলিব লাগিব। এইটো এটা আৰু এটা এইটো, এই 2টা স্ক্ৰু খুলিলে এইটো কিটো ওলাই যাব, ঠিক আছে। কাৰ্বন লগোৱাটো কেচিংটো, কাৰ্বনটো লগোৱাৰ আগত কি কৰিব, এইটো ভালদৰে চাফা কৰি ল'ব, ঠিক আছে। চাফা কৰি এইখিনি জেগাত গ্ৰীজ দি ল'ব। মই দেখুৱাই আছোঁ কেনেকৈ কৰিব লাগে, ঠিক আছে। এয়া চাওক, মই পূৰা ক্লিন কৰি লৈছোঁ, ঠিক আছে। এতিয়া কাৰ্বনটো লগাম। এয়া মই কাৰ্বন 2টা লগাই দিছোঁ। এতিয়া ফিটিং কৰিম, আৰ্নেচাৰটো ফিটিং কৰিম, মটৰটো চেক কৰিম। কেনেকৈ চেক কৰিব লাগে এইটো মই দেখাই আছোঁ। মটৰটো ঠিকে আছে নে নাই। এয়া মটৰৰ এইটো চাব আপোনালোকে। এইটো এটা সৰু ফুটা আছে, এটা ডাঙৰ ফুটা আছে। ডাঙৰ ফুটাটো তলত হ'ব আৰু সৰুটো ওপৰত হ'ব, ঠিক আছে। এইটো মনত ৰাখিব, নহ'লে কি হ'ব, মটৰটো উল্টাকৈ ঘূৰিব। এয়া ফিটিং কৰা হৈ গ'ল, কমপ্লিট হৈ গ'ল মটৰটো। এতিয়া মই চেক কৰিম, ঠিক আছে। কেনেকৈ চেক কৰিব লাগে মই দেখাই আছোঁ আপোনালোকক। অ'কে হৈ গৈছে, চাইছে। এনেকৈ আপোনালোকে বনাব, ঠিক আছে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। বাই।